নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ মনৰ ইচ্ছা আকাংক্ষাই পূৰ্ণতা লাভ কৰক, সকলোৰে সমৃদ্ধি অগ্ৰগতি আহক, তাৰে কামনাৰে মা ভগৱতী মা কামাখ্যাৰ চৰণত জনাইছোঁ অজস্ৰ প্ৰণিপাত। সকলোৰে শুভ হওক, মংগলময় হওক। বিশেষভাৱে অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বহুকেইটা কথাই জ্যোতিষশাস্ত্ৰৰ ওপৰত নিৰ্ধাৰণ কৰি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছিলোঁ। ইতিমধ্যে সেই ভিডিঅ'সমূহ আপোনালোকে লাভ কৰিছে। আজি জনাব বিচাৰিছোঁ অসমৰ নতুন চৰকাৰখনে শপত গ্ৰহণ কৰাৰ তাৰিখটোৰ লগ্ন অনুযায়ী এই শপত গ্ৰহণ সময়ৰ সুযোগ সুবিধা লৈ বিশেষভাৱে এক ভাগ্যফল প্ৰস্তুত হয় আৰু এই শপত গ্ৰহণৰ সময়, স্থান ইত্যাদি যথেষ্ট সময়ত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। ইয়াৰ পূৰ্বত চৰকাৰখনে যিধৰণে শপত লৈছিল ঠিক তেনেধৰণে সেই সময়, শপত লোৱা ব্যক্তি আৰু স্থান কালপাত্ৰ ইত্যাদিৰ জৰিয়তে নিৰ্ধাৰণ কৰা হৈছিল বিশেষ ভৱিষ্যবাণী, ৰাশিফল। ঠিক তেনেধৰণে এইবাৰো মই আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ আহিবলগীয়া 5টা বছৰ অসমখনৰ কি ধৰণে ফলপ্ৰাপ্তি হ'ব পাৰে, কি ধৰণে অগ্ৰগতি আহিব পাৰে, কি ধৰণৰ ফলাফল লাভ কৰিব এইবাৰ চৰকাৰখনে। এই চলিত চৰকাৰখনৰ বিশেষভাৱে যি নতুন চৰকাৰ, অসমৰ নতুন চৰকাৰখনৰ কুণ্ডলী প্ৰস্তুত কৰা হৈছে, ঠিক তেনেধৰণেই বিশেষ ফলাফলসমূহ মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াৰ পূৰ্বতে প্ৰস্তুত কৰা ভিডিঅ'সমূহ আপোনালোকে চাবচোন, নিশ্চয়কৈ ভাল পাব। আপোনালোকৰ জ্যোতিষশাস্ত্ৰৰ ওপৰত বিশ্বাস আহিব। কাৰণ এই ভিডিঅ' বনোৱাৰ পূৰ্বেই, নিৰ্বাচনৰ পূৰ্বেই বহুকেইটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। এনেধৰণৰ তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিছিলোঁ। কোনো ধৰণৰ একজিট পোল নহয়, কোনো ধৰণৰ বিশেষ অতি সাংঘাতিক কথা কোৱা নাই, কিন্তু ক্ৰমাগতভাৱেই চৰকাৰখনৰ কথা কৈছিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা কৈছিলোঁ জন্মকুণ্ডলী চাই। বহুলোকে বিভিন্ন প্ৰতিক্ৰিয়াও আগবঢ়াইছিল। সকলোকে ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিসকলে এতিয়ালৈকে সেই ভিডিঅ'সমূহ চাইছে। 12 মে'ৰ দিনাখন, 2026 বৰ্ষৰ 12 মে'ৰ দিনাখন নতুন চৰকাৰখনে শপত গ্ৰহণ কৰিলে। ঠিক সেই সময়ত বিশেষভাৱে যদি আমি জন্মকুণ্ডলী লগ্ন ইত্যাদি চাওঁ, তেনেহ'লে কোৱা যায় যে শাৰীৰিক স্থানত কেতু গ্ৰহৰ অৱস্থান, ছায়াগ্ৰহ হৈছে কেতু, শাৰীৰিক স্থানত অৱস্থান কৰিছে এই বিশেষ দিনটোত। আৰু বিশেষভাৱে যদি আমি চাওঁ লক্ষ্মীৰ অৱস্থান, চৰকাৰখনৰ বিত্তীয় ব্যৱস্থা, লক্ষ্মীৰ স্থানৰ কথা যদি আমি চাওঁ, তেনেহ'লে পোনপটীয়াকৈ ৰাহু আৰু চন্দ্ৰগ্ৰহ সেই স্থানত বিৰাজমান হৈ আছে। ভয়ৰ স্থানত বিৰাজমান হৈ আছে শনি গ্ৰহ, আৰু ভাগ্যৰ স্থানত মংগল, বুধ, ৰবি একেলগে ত্ৰিগ্ৰহী ৰাজযোগৰ লগতে বুধাদিত্য ৰাজযোগ সৃষ্টি কৰিছে ভাগ্যৰ স্থানত। নতুন শপত গ্ৰহণ কৰা এই প্ৰথম বিশেষ ভিডিঅ' মই আপোনালোকক দিবলৈ যাই আছোঁ। বিশেষভাৱে শপত গ্ৰহণ কৰাৰ লগে লগে যি বিশেষ ৰাশিফল প্ৰস্তুত হ'ল, ভাগ্যৰ স্থানত ত্ৰিগ্ৰহী ৰাজযোগ, আনফালে বুধাদিত্য ৰাজযোগো দেখা দিছে। গতিকে ভাগ্যৰ স্থানত দুটাকৈ ৰাজযোগ উপস্থিত থাকিব। কৰ্মৰ স্থানত শুক্ৰ গ্ৰহৰ অৱস্থান, কৰ্মৰ স্থানত শুক্ৰ গ্ৰহৰ অৱস্থান হ'লে বিশেষভাৱে কাৰিকৰী বিভাগত, টেকনিকেল বিভাগত, বিভিন্ন ধৰণৰ কৌশলগত বিভাগত কিন্তু যথেষ্ট অগ্ৰগতি কৰিব পাৰিব এইবাৰৰ চৰকাৰখনে, সেয়া নিশ্চিত। আমি যদি চাওঁ আয়ৰ স্থান, ইনকামৰ স্থানত বৃহস্পতি গ্ৰহ বিদ্যমান। গতিকে বৃহস্পতি গ্ৰহ হৈছে গুৰু গ্ৰহ। গুৰু বৃহস্পতিৰ কৃপা দৃষ্টি ইনকামৰ স্থানত আছে, আয়ৰ স্থানত আছে। গতিকে যথেষ্ট ভাল ফলাফল দেখিবলৈ পাব। এইকাৰণে
চৰকাৰখনৰ আৰম্ভণিৰ দিনটোতেই জন্মলগ্নৰ দিনটোতে বা শপত গ্ৰহণ কৰাৰ সময়খিনিতেই আৰম্ভণি হৈছে বৃহস্পতিৰ দশা। সেই বৃহস্পতিৰ দশা বহু দীঘলীয়া সময় পৰ্যন্ত থাকিব। গতিকে 5টা বছৰত এই বৃহস্পতি দশাৰ কোনো ধৰণৰ সাল সলনি নহয়। গতিকে বৃহস্পতিৰ দশাত ইনকামৰ স্থানত থকাৰ লগে লগে বৃহস্পতি যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিব। এই আয়ৰ স্থানৰ আয়ভাৱস্থ গ্ৰহ বৃহস্পতিয়ে। এতিয়া ধনৰ স্থানৰ কথা আমি যদি কওঁ, ৰাহু গ্ৰহ আছে, চন্দ্ৰ গ্ৰহ আছে। চন্দ্ৰ গ্ৰহৰ কথা, ৰাহু গ্ৰহৰ কথা সকলোৱে জানে। ৰাহু হৈছে ছায়াগ্ৰহ। কোনো কোনো ক্ষেত্ৰত ৰাহু গ্ৰহক অশুভ দৃষ্টিৰে চোৱা যায়, অশুভ গ্ৰহ বুলি কোৱা হয়। কেতিয়াবা কেতিয়াবা ৰাহু গ্ৰহৰ শুভ দৃষ্টিত এনেধৰণৰ পৰিৱৰ্তন আহে যি আমি কল্পনাও কৰিব নোৱাৰোঁ। সেয়াই হওক, চন্দ্ৰ গ্ৰহ হৈছে বিশেষভাৱে ৰাশি চক্ৰৰ বিশেষ গ্ৰহসকলৰ মাজত দ্বিতীয় গ্ৰহ। ৰবি গ্ৰহৰ পাছতেই চন্দ্ৰ গ্ৰহৰ অৱস্থান। গতিকে চন্দ্ৰ গ্ৰহ অতিকৈ শুভকাৰক গ্ৰহ। লক্ষ্মীৰ স্থানত থকাৰ লগে লগে অতি শুভ ফল দেখিবলৈ পোৱা গৈছে। কিন্তু ৰাহুৰ লগত থকাৰ বাবে কিছু কিছু ক্ষেত্ৰত অসুবিধা আহিব পাৰে, সেয়া সম্ভাৱনা নাই কৰিব নোৱাৰি। ভয়ৰ স্থানত শনি গ্ৰহ থকাৰ বাবে শনি হৈছে ন্যায়দাতা গ্ৰহ, কৰ্মৰ ফলদাতা গ্ৰহ। কৰ্ম অনুযায়ী ফলাফল এইবাৰ কিন্তু বিশেষভাৱে লাভ কৰিব যিসকল নতুন চৰকাৰৰ আৰম্ভণিৰ লগত চৰকাৰৰ লগত জড়িত ব্যক্তি, কৰ্মৰ ফলাফল তেওঁলোকে লাভ কৰিব। সেয়া হৈছে ভাল কৰ্মৰ ভাল ফলাফল, বেয়া কৰ্মৰ বেয়া ফলাফল শনিগ্ৰহই দিয়ে। গতিকে শনিগ্ৰহ ভয়ৰ স্থানত আছে, সাৱধানতা কিছু কিছু ক্ষেত্ৰত অৱলম্বন কৰিব লাগিব। বিশেষভাৱে শনিগ্ৰহৰ অশুভ দৃষ্টিত বা শনিগ্ৰহ যদি ভয়ৰ স্থানত থাকে তেনেহ'লে কি হয়, বিশেষ বিশেষ ক্ষেত্ৰত কেতিয়াবা কেতিয়াবা অসুবিধা দেখিবলৈ পোৱা যায়। কোনো কোনো ক্ষেত্ৰত অসুবিধাই দেখা দিয়ে। বিশেষ শনিগ্ৰহৰ প্ৰতিকাৰ ব্যৱস্থা যদি কৰা নাযায় তেনেহ'লে শনিগ্ৰহৰ অশুভ দৃষ্টি গা কৰি উঠে। গতিকে এই বিশেষ প্ৰতিকাৰৰ ব্যৱস্থাও আপোনালোকে নিশ্চয়কৈ কৰি ল'ব বুলি মই আশাবাদী, যদিহে ভিডিঅ'টো আমাৰ চৰকাৰৰ পক্ষৰ ব্যক্তিসকলে চাইছে। কিন্তু কি ধৰণে প্ৰতিকাৰ কৰিব এখন চৰকাৰ? গতিকে এজন ব্যক্তিৰ জন্মকুণ্ডলী অনুযায়ী প্ৰত্যেকজন ব্যক্তিৰ বিভিন্ন ধৰণৰ ফলাফল থাকে আৰু সেই বিভিন্ন ধৰণৰ ফলাফল অনুযায়ী আমি ৰাশিফলসমূহ সৃষ্টি কৰোঁ বা ৰাশিফলসমূহ ক'ব পাৰোঁ। ঠিক তেনেধৰণে ভয়ৰ স্থান শনিগ্ৰহ থকাৰ বাবে প্ৰত্যেকজন ব্যক্তিয়ে সাৱধানতা অৱলম্বন কৰিব লাগে। দুৰ্নীতিৰ প্ৰশ্ৰয় ল'ব নালাগে, কোনো ধৰণৰ বেয়া কামত লিপ্ত হ'ব নালাগে। তেনে কৰিলে শনিগ্ৰহ সন্তুষ্ট হয়। যিমান শনিগ্ৰহ বেয়াই নহওক কিয়, যদি আপোনাৰ কৰ্ম ভাল হয় তেনেহ'লে সেই শনিয়ে আপোনাক নিশ্চয়কৈ বেয়া ফল কেতিয়াও দিব নোৱাৰে। ভাগ্যৰ স্থানত আমি ক'লোঁ মংগল বুধ ৰবি। ভাগ্যৰ স্থানত মংগল বুধ ৰবি গ্ৰহসকলৰ ৰাজকুমাৰ বুলি কোৱা হয়। মংগল গ্ৰহ ভাগ্যৰ স্থানত আছে। বুধ গ্ৰহ আছে যি বিদ্যাৰ অধিপতি, বাকপটুতাৰ অধিপতি, শিক্ষাৰ অধিপতি। বিশেষভাৱে বুধ গ্ৰহ বিদ্যা বুদ্ধিৰ কাৰক গ্ৰহ বুলি কোৱা হয়। গতিকে বুধ গ্ৰহৰ সুপ্ৰভাৱো ভাগ্যৰ স্থানত থাকিব, যাৰ বাবে আগন্তুক 5টা বছৰত ছাত্ৰ ছাত্ৰীসকল, বিশেষভাৱে বিদ্যাৰ লগত জড়িত ব্যক্তিসকল সকলোৰে বাবে সুন্দৰ এক সম্ভাৱনাময় ভৱিষ্যত বুলি ক'ব পাৰি। বিশেষভাৱে মংগল গ্ৰহৰ অৱস্থানে, মংগল গ্ৰহই কিন্তু মাটি বাৰীৰ কাৰক সূচায়, তাৰ লগতে সূচায় যান বাহন বিলাসিতাৰ কাৰক গ্ৰহ হিচাপেও কেতিয়াবা কেতিয়াবা বিবেচনা কৰা হয় মংগল গ্ৰহক। গতিকে মংগল গ্ৰহৰ বিশেষভাৱে ভাগ্যৰ স্থানত অৱস্থানে নিশ্চয়কৈ ভাল প্ৰভাৱ দিব। ৰবি গ্ৰহ আৰু বুধ গ্ৰহই ভাগ্যৰ স্থানতে সৃষ্টি কৰিছে বুধাদিত্য ৰাজু, যাৰ বাবে বিশেষ শুভ সংবাদ আৰু চৰকাৰখনৰ অগ্ৰগতিৰ দিশ দেখিবলৈ পোৱা যায়। কিন্তু বিশেষভাৱে লক্ষ্মীৰ স্থানত ৰাহু চন্দ্ৰযুক্ত হৈ থকাৰ বাবে কিছু কিছু ক্ষেত্ৰত বিভিন্ন দিশত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। যিধৰণে বিশেষ বিশেষ এনেকুৱা কথা ক'ব বিচাৰিছোঁ, অৰ্থনৈতিক পৰিস্থিতি সাল সলনি হ'ব পাৰে। বিশেষভাৱে নিৰ্দিষ্ট নিৰ্দিষ্ট বিভাগ, নিৰ্দিষ্ট নিৰ্দিষ্ট কৰ্মৰ লগত জড়িত ব্যক্তিসকলৰ কিছু কিছু ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে।
প্ৰতিবাদৰ সন্মুখীন হ'ব পাৰে এই চৰকাৰখন প্ৰতিবাদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা তীব্ৰভাৱে দেখিবলৈ পোৱা যায় ৰাহু গ্ৰহৰ লগত চন্দ্ৰ গ্ৰহৰ অৱস্থানে হেয়া সময়ে ক'ব আপোনালোকে নিশ্চয়কৈ আহিবলগীয়া 5টা বৰ্ষ নিশ্চয়কৈ ভাল হওক তাৰে কামনা কৰিছোঁ বৃহস্পতিৰ দশা জন্মত যদি বৃহস্পতিৰ দশা থাকে সকলো পিনে নদন বদন হয় অৰ্থনৈতিক উন্নতি আহে কৰ্মৰ ক্ষেত্ৰত দায়িত্ব বাঢ়ে আৰু গুৰু সদৃশ ব্যক্তি হৈ পৰে বিশেষভাৱে এতিয়া আমি যদি চাবলৈ যাওঁ এই চৰকাৰখনে কিন্তু ভাৰতবৰ্ষটো এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব ভাৰতবৰ্ষৰ অৰ্থনীতিটো এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি আমি এই বিশেষ ৰাশিফলৰ যোগেৰে ক'ব পাৰোঁ কাৰণ বৃহস্পতিৰ দশাত আৰম্ভণি হোৱা চৰকাৰখনে যথেষ্ট ভাল প্ৰভাৱ দেখুৱাব আনফালে বিশেষ বৃহস্পতিৰ দশা ইনকামৰ স্থানত বৃহস্পতি গ্ৰহ অৱস্থান হৈ আছে আৰু বৃহস্পতিৰ দশা বিশেষ সময়ত 5টা বছৰ পৰ্যন্ত থাকিব গতিকে গুৰু বৃহস্পতিৰ বিশেষ কৃপাদৃষ্টি শুভদৃষ্টি ভৰপূৰ মাত্ৰাত পাব এই চৰকাৰখনে আহিবলগীয়া সময়ত অনুৰোধ জনাইছোঁ আহিবলগীয়া সময়খিনিত চৰকাৰখনে ভাল কাম কৰক ধনী দুখীয়াৰ প্ৰভেদ নোহোৱা হওক অসমখনত সকলোৱে যাতে সমৃদ্ধিৰে আগবাঢ়িব পাৰে মান মৰ্যাদা পদ প্ৰতিষ্ঠা সকলোৰে সমানে হওক নিশ্চয়কৈ পক্ষপাত নকৰাকৈ কোনো ধৰণৰ ধনী দুখীয়া ইত্যাদি কোনো ধৰণৰ প্ৰশ্ন নোহোৱাকৈ সকলোৱে সমিল মিলে আগবাঢ়ি যাব বুলি মই আশাবাদী সকলোৰে মনৰ ইচ্ছা আকাংক্ষাই পূৰ্ণতা লাভ কৰক চৰকাৰৰ আহিবলগীয়া সা সুবিধাসমূহ নিশ্চয়কৈ পাবলগীয়া ব্যক্তিয়ে লাভ কৰক সেয়াই কামনা ৰাখিছোঁ বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ কেইটামান আহিবলগীয়া চৰকাৰখনৰ এই যি শপত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ নিশ্চয়কৈ আহিবলগীয়া চৰকাৰখনে ভাল কাম কৰক কৃষি ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিলে ভাগ্যৰ স্থানত এই বৰ্ষত বুধ গ্ৰহ আছে যিহেতু গতিকে এই আহিবলগীয়া 5টা বৰ্ষত কৃষি ক্ষেত্ৰত যদি গুৰুত্ব আৰোপ কৰে এই চৰকাৰখনে যথেষ্ট টনকিয়াল হৈ পৰিব অৰ্থনৈতিক ক্ষেত্ৰ আৰু সৰজমিন তদন্ত কৰিবৰ বাবে কৃষকসকলক পোনপটীয়াকৈ লগ পাবৰ বাবে বিশেষ কৰ্ম হাতত ল'ব বুলি মই অনুৰোধ জনাইছোঁ এইকাৰণে কৃষকসকল কেতিয়াবা বিবুধিত পৰা দেখা যায় কাৰণ পোনপটীয়াকৈ কৃষকসকল কৃষি কৰ্মৰ লগত জড়িত হৈ থাকে আৰু সাধাৰণ ব্যক্তি হয় গতিকে অফিচ কাছাৰী ইত্যাদি তেওঁলোক ঘূৰি ফুৰিবলৈ যথেষ্ট টান পায় গতিকে কৃষকসকলৰ ওচৰত আহি যদি তেওঁলোকৰ কামখিনি কৰি দিয়া হয় বিভাগীয় কৰ্তৃপক্ষই যি সুবিধা দিব লগা আছে কৃষকসকলৰ ওচৰত আহি যদি পোনপটীয়াকৈ দিয়ে তেতিয়াহ'লে কিন্তু যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী মা কামাখ্যাৰ ওচৰত জনাইছোঁ অজস্ৰ প্ৰণিপাত মা কামাখ্যাই শক্তি দিয়ক নিশ্চয়কৈ এই আহিবলগীয়া আমাৰ পূৰ্ণ পৰ্যায়ত হ'বলগীয়া চৰকাৰখনৰ সৰ্বতো প্ৰকাৰ সমৃদ্ধি অগ্ৰগতিৰ লগতে জনতাৰ উন্নয়ন হওক জনতাৰ বাবে কাম কৰিবলৈ নিশ্চয়কৈ সুবুদ্ধি দিয়ক সকলোৱে কৃপাদৃষ্টি ৰাখক চৰকাৰৰ বিষয়ববীয়া মন্ত্ৰী বিধায়ক ইত্যাদি সকলোৰে বাবে প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৱে নিশ্চয়কৈ কুশল মংগল হয় ভাল কৰ্মত আপোনালোকে হাত দিব পাৰে তাৰ বাবেও প্ৰাৰ্থনা জনাইছোঁ আমাৰ ৰাইজৰ বাবে প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৰে সমৃদ্ধি আহে অগ্ৰগতি আহে আৰু এই চৰকাৰখনৰ যোগেৰে সৰ্বাত্মক প্ৰভাৱেৰে আমি আগবাঢ়ি যাবলৈ পাৰোঁ ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকে যদি ব্যক্তিগত যোগাযোগ কৰিব বিচাৰে মোৰ সৈতে স্ক্ৰীনত দেখা নম্বৰটোত মেছেজ প্ৰেৰণ কৰিব